বঙাইগাঁও জিলাৰ ভিতৰতে এখন উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হ'ল অভয়াপুৰী মহাবিদ্যালয়। 1955 চনতে জন্ম লাভ কৰা অভয়াপুৰী মহাবিদ্যালয়ৰ আজি মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান আৰু তাত মই গৈ আছোঁ। কাৰণ অভয়াপুৰী মহাবিদ্যালয়ত ময়ো পঢ়িছিলোঁ। সেই সময় সুবিধা মিলিলে মাজে মাজে যাওঁ। মহাবিদ্যালয়ত গৈ কিবা এটা বুজাব নোৱাৰা অনুভৱ, ভাল লাগে কিবা এটা। ৰ'ব আজিৰ অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকিব সকলোৰে পৰিচিত মৰমৰ চক্ৰপাণি পৰাশৰ দাদা, আৰু ময়ো লগ কৰিম বুলি ওলাই আহিলোঁ নহয়। তো ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। কোনোবাই আমাক কষ্ট দিছে, সদায় মনত থাকি যিবিলাক কথাই আমাক দুখ দিয়ে, যেনেকৈ ব্ৰেকআপ। নমস্কাৰ, মই উজ্জ্বল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আৰু বহুত দিনৰ বিৰতিৰ পিছত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু এতিয়া মই যাবলৈ ওলাই আহিছোঁ অভয়াপুৰী মহাবিদ্যালয়। আৰু অভয়াপুৰী মহাবিদ্যালয়ত মহাবিদ্যালয় সপ্তাহ চলি আছে আৰু তাত আজি এটা বিশেষ প্ৰগ্ৰাম আছে আৰু মই তাতে গৈ আছোঁ। ধুনীয়াকৈ আপোনালোকে চাই থাকিব আৰু দেখুৱাই যাম। আৰু মোৰ সৈতে আছে ভৈৰৱ দা, এইফালে একেলগে আমি গৈ আছোঁ, তো ধুনীয়াকৈ চাই থাকিব। আৰু এইফালে অভয়াপুৰী মহাবিদ্যালয়ৰ মেইন গেটখনত আহি পেলাই আৰু এইফালে আমি সোমাম আৰু এইফালে চাওক অভয়াপুৰী মহাবিদ্যালয়। আৰু অভয়াপুৰী মহাবিদ্যালয়ৰ ভিতৰত সোমালোঁ আৰু এইফালেদি আছে একদম মোৰ বন্ধু একদম পৰাগ আছে, আৰু এইফালে দাদা আছে, আৰু এইফালে দীপজ্যোতি ভাই আছে। খবৰ ভাল না? আজি ফালিব লাগিব। অঁ আচ্ছা, বঢ়িয়া। এয়া আহি পালে চক্ৰপাণি পৰাশৰ দাদা, আহি পালে তেওঁ গাড়ীত ধুনীয়াকৈ। আৰু ইয়াৰ পিছতে আৰম্ভ হ'ব আৰু আজিৰ অনুষ্ঠান। তো আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু এতিয়া একদম মহাবিদ্যালয়ৰ ভিতৰত সোমালোঁ আৰু মোৰ সৈতে আছে একদম আমি একেলগে পঢ়া একদম সতীৰ্থ বন্ধু একদম দীপজ্যোতি। কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত একদম কলেজত আহিলোঁ। বহুত দিনৰ মূৰত ভাল লাগিছে বহুত। আৰু আমাৰ মেইন জাগাটোত যাই আছোঁ, আমাৰ পঢ়িছিলোঁ তাতে গৈ আছোঁ। তো যিটো ডিপাৰ্টমেণ্টৰ আৰু কি ডিপাৰ্টমেণ্ট সকলো কথা গম পাব। ধুনীয়াকৈ আপোনালোকে চাই থাকিব। আৰু এইবিলাকত আমি ক্লাছ কৰিছিলোঁ, সেইবিলাক একদম এইটো হল আছিল, ডাঙৰ হল। আৰু সেইফালে এইবিলাক চব আড্ডা মাৰা আছিল না জাগা আমাৰ। আৰু এই আমাৰ একদম ইমোচনেল এইটো পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট, এইটোতে আমি পঢ়িছিলোঁ ধুনীয়াকৈ। আৰু এতিয়া তালা লাগি আছে, যিহেতু মহাবিদ্যালয় সপ্তাহ চলি আছে, ক্লাছ নাই, সেইকাৰণে ইয়াতে একদম বন্ধ হৈ আছে। আৰু এইটো আছিল ইকনমিক্স নেকি? ইকনমিক্স আছিল না এইটো ইকনমিক্স। আৰু সেইফালে জিঅ'গ্ৰাফী আছিল ধুনীয়াকৈ। আৰু এতিয়া ফিলচফি ডিপাৰ্টমেণ্ট আমি ইয়াত পঢ়া নাই বাৰু। এডুকেশ্যন আছিল এইফালে। তাৰপিছত এনেকৈ ইয়াৰ চেঞ্জ হোৱা নাই চাগে, এইটো শিক্ষা ঠিক আছে। এডুকেশ্যন ডিপাৰ্টমেণ্ট ঠিকে আছে। এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্ট বহুত চেঞ্জ হৈছে না। এইবিলাকে ইমোচনেল কাৰণ ইয়াতে আমি একদম আড্ডা মাৰিছিলোঁ ধুনীয়াকৈ, কিবা কৰিছিলোঁ একদম। ইয়াতে ক্লাছ আছিল আৰু ইয়াতে ক্লাছৰুম আছিলে। আৰু এইখিনি ছায়েন্সৰ একদম বায়'লজি লেবৰেটৰী, এইবিলাক ছায়েন্সৰ ডিপাৰ্টমেণ্ট, উদ্ভিদ বিজ্ঞান, জিঅ'লজি। এইটো হৈছে বইজ কমন ৰুম, আৰু ইয়াতে আমি আড্ডা মাৰিছিলোঁ। আৰু মহাবিদ্যালয় সপ্তাহৰ যি কম্পিটিশ্যন আছে, এইবিলাক পেলনীয়া বস্তুৰে ধুনীয়াকৈ বনাইছে। চন্দ্ৰযান 3 এনেকৈ বনাইছে, হিষ্ট্ৰী ডিপাৰ্টমেণ্টে বনাইছে ধুনীয়াকৈ। আৰু পেলনীয়া বস্তুৰে ধুনীয়া বস্তু বনাই থৈ দিছে ধুনীয়াকৈ। এইবিলাক চাওক। ইয়াতে বহুত ধুনীয়াকৈ ছেলফি পইণ্ট বনাইছে, ধুনীয়াকৈ বহি লওক আৰু ছেলফি লওক ধুনীয়াকৈ। আৰু এইবিলাক চব পেলনীয়া বস্তু বনাইছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বনাইছে। কি ধুনীয়া তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ ক্ৰিয়েটিভিটিটো ধুনীয়া, খুব ভাল। আৰু এনেকৈ বহিব পাৰে আপোনালোকে ধুনীয়াকৈ, ভিডিঅ' বনাই থাকক। আৰু এয়া হৈছে পৰিৱেশটো মহাবিদ্যালয়ৰ। আমি ইয়াতে আগতে ইয়াতে আমি বহুত আড্ডা মাৰিছিলোঁ এইখিনি ঠাইত। এতিয়া অলপমান বেলেগ হ'ল, এইবিলাক বনাই দিলে ধুনীয়াকৈ নতুনকৈ, সেইকাৰণে এনেকুৱা হৈ গ'ল। আৰু এইফালে আছিলে আমাৰ ক্লাছৰুমবিলাক, সেইফালে ভিতৰত সোমাব লাগে। আৰু এইখিনি ইংলিছ ডিপাৰ্টমেণ্টে বনাইছে ধুনীয়াকৈ। তেওঁলোকে ইয়াতে পেলনীয়া সামগ্ৰীৰে ধুনীয়াকৈ তেওঁলোকে বনাই থৈছে ধুনীয়াকৈ। ইয়াতে ছেলফি পইণ্ট। আৰু এইফালে বনাইছে অভয়াপুৰী আই লাভ অভয়াপুৰী কলেজ, আৰু ইয়াত ধুনীয়াকৈ বনাইছে। আৰু আমাৰ আছে একদম অভয়াপুৰী মহাবিদ্যালয়ৰ এইফালে আছে লাইব্ৰেৰী ডিপাৰ্টমেণ্ট।
কৃষ্ণ গোস্বামী পুথিভঁৰাল এইফালে পুথিভঁৰাল হয় এইটো হৈছে অভয়াপুৰী মহাবিদ্যালয়ৰ পুথিভঁৰাল আৰু ইয়াৰ পুথিভঁৰালটোত খুব ধুনীয়া আৰু চাফ চিকুণ কৰি ৰাখে আৰু ইয়াৰ ভিতৰত বাৰু মই সোমাই নাযাওঁ বাহিৰে বাহিৰে দেখুৱাইছোঁ তো ইয়াৰ পৰা আপোনালোকে চাই লওক কি ধুনীয়া লাগিছে আৰু এয়া হৈছে বাইদেউক লগ পালোঁ বহুত দিনৰ মূৰত বাইদেউ খবৰ ভাল নাই ঠিক আছে আৰু মানে অভয়াপুৰী মহাবিদ্যালয়খন ওপৰৰ পৰা কেনেকৈ দেখে এইটো ধুনীয়াকৈ দেখুৱাই আছোঁ চাওক আপোনালোকে আৰু অভয়াপুৰী মহাবিদ্যালয়খন মানে বঙাইগাঁৱৰ মানে জিলাৰ ভিতৰত এখন উল্লেখযোগ্য কলেজ মহাবিদ্যালয় আৰু এইখনত মই পঢ়াৰ সুযোগ পাইছিলোঁ খুব ভাল লাগে আৰু এইখনত মই পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টত মই মেজৰ আছিলে আৰু 2015-14 মই মানে ইয়াৰ পৰা পলিটিকেল ডিপাৰ্টমেণ্ট ছায়েন্সৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা মই ধুনীয়াকৈ পাছ কৰি ওলাই গৈছিলোঁ মানে গ্ৰেজুৱেট মানে এতিয়া আৰু খুব ভাল লাগে আৰু এতিয়া আহিছোঁ আৰু আজি অকণমান ঘূৰি আছোঁ খুব ভাল লাগিছে মানে পৰিৱেশটো আৰু এইফালে হৈছিল এইবিলাক ক্লাছৰুম আছিলে আৰু ইয়াতেও আমি ক্লাছ কৰিছিলোঁ এতিয়া আগৰ দৰে আছে ক্লাছৰুমসমূহ ধুনীয়াকৈ এইটো B3 ধুনীয়াকৈ আৰু এইটো 3A মানে আৰু এইফালে অফিচ ষ্টাফসকলৰ মানে এইফালে অসমীয়া ডিপাৰ্টমেণ্টৰ অফিচ আৰু এইটো আৰবিক তাৰপিছত এইফালে হৈছে এছামিজ বুৰঞ্জী অসমীয়া বা ক'ত আছিলে এইটো মেডিকেল তো এইফালে এনেকৈ আৰু এইফালে মোৰ একদম মেইন মানে অফিচটো আমাৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ মেইন অফিচ এইটো আৰু হৈছে এইটো NSS ৰুম অভয়াপুৰী কলেজৰ NSS ইউনিট ইয়াতে আজি এই ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে চক্ৰপাণি পৰাশৰ দাদাইনো মঞ্চত কেনেকৈ ভাষণ প্ৰদান কৰি আছে সেইখিনি অকণমান দেখুৱাব চেষ্টা কৰিছোঁ তো ধুনীয়াকৈ আপোনালোকে শেষলৈকে চাই ল'ব একেবাৰে খুব ভাল পাব আপোনালোকে চাই লওক এবাৰ এইটো ভাল হৈছে নে বেয়া হৈছে তোমাৰ ফালৰ পৰা কোৱা এক প্ৰকাৰ ভাল হৈছে চোৱা ছাত্ৰ ছাত্ৰীৰ মাজত যেতিয়াই আহিব ৰেটিঙৰ চিষ্টেম এওঁ 1 এওঁ 2 এওঁ 3 মই ভাবো ইয়াত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কিবা নহয় কিবা এটা স্কিল আছে তোমালোকে জানানে আজি তোমালোকে স্কুল সপ্তাহত গম পালা কোনোবাই ক্ৰিকেটত ভাল কোনোবাই অভিনয়ত ভাল কোনোবাই গানত ভাল কোনোবাই যিবিলাক পেলনীয়া বস্তু তাৰ পৰা কিবা বনাইছে কোনোবাই নৃত্যত ভাল কোনোবাই ভলিবল খেলি ভাল পাইছে ইয়াত আজি নতুন নতুন কিছুমান খেল ইনক্লুড কৰা হৈছে মই সেইখিনিও গম পাইছোঁ ভাল লাগিছে চ' প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কিবা নহয় কিবা এটা স্কিল থাকে সেই স্কিলটো যেতিয়াই তোমালোকে বিচাৰি উলিয়াব পাৰিবা সেইদিনাই কিয় পৃথিৱীত জন্ম হৈছোঁ সেই কথাটো গম পাই যাবা চ' প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকজন মানুহেই দুবাৰ জন্ম হয় এবাৰ মাৰ পেটৰ পৰা আৰু আনবাৰ তেওঁ কিয় জন্ম হৈছে যদি গম পাই গ'ল তেতিয়াহ'লে তেওঁ জীৱনটোত বেলেগ একো টেনশ্যনেই ল'ব নালাগে তো মই গম পাইছিলোঁ মই অভিনয় কৰিম বুলি আহিছিলোঁ এতিয়া অন্ততঃ মই 4-5খন চিনেমাত অভিনয় কৰিলোঁ শেহতীয়াকৈ ৰত্নাকৰত কি ৰঘুপতিত কৰিলোঁ এতিয়া 3খনমান ৱেব ছিৰিজ আছে অহা 12-13 তাৰিখে এখন চিৰিয়েল চলি আছে গুণগুণ বুলি সেইখনতো অভিনয় কৰিলোঁ সেইদিনা অহা সপ্তাহত ৰিলিজ হ'ব চ' মোৰ ভোগটো কি মই মোৰ কথা আছিল মই অভিনয় কৰিম সেইটো মোৰ ফুলফিল নহ'ল প্ৰথম জুবিন দাৰ গান এটাত এক্টিং কৰিছিলোঁ এইটো ৰিলিজ নহ'ল ভাল কথা ৰিলিজ নহ'ল তো সেই বস্তুটো সেই ভোগটো মই এতিয়া পূৰণ কৰি আছোঁ নিজক এষ্টাব্লিছ কৰাৰ পিছত যে মই সাংবাদিকতা কৰিলোঁ মোৰ ঘৰ চলি আছে মোৰ এমপ্লয়ী চলি আছে মোৰ EMI দি থাকিব পাৰিছোঁ তাৰপিছত নিজৰ সপোনবোৰ পূৰণ কৰিবা তো সেইটোৱে ক'লোঁ তোমাৰ প্ৰশ্নৰ উত্তৰটো তাতে আছে গতিকে নিজৰ স্কিলটো খুব ডাঙৰ কথা তুমি কলেজত কি পালা কি নাপালা ফাৰ্ষ্ট হ'লা নে ছেকেণ্ড হ'লা নে সেইটো পিছৰ কথা এই স্কিলটো বিচাৰি উলিওৱা স্কিলটো ডেভেলপ কৰা স্কিলটো ডেভেলপ কৰি যেতিয়া আগুৱাই যাবা তোমাৰ কাম কৰি মজা লাগিব আৰু যিটো কাম কৰি ভাল লাগে ন সেই কামটো তুমি যিমান কষ্ট হ'লেও কৰি থাকিব পাৰিবা সেইদিনা আমাৰ বাৰ্তালাপলৈ আহিছিলে ময়ূৰ হাজৰিকা UPSC টপাৰ তেওঁৰ লগত এটা ইণ্টাৰভিউ কৰিলোঁ তেওঁৰ জীৱন ষ্টাইলটো মোৰ ভাল লাগিল তেওঁ ইমান ডাউন টু আৰ্থ এতিয়াও মই ইনষ্টাগ্ৰামত ৰাতিপুৱা গধূলি আমি মেছেজ কৰোঁ কথা পাতোঁ প্ৰথম ডক্টৰ আছিলে তাৰপিছত সি UPSC দিলে তাৰপিছত সি ফৰেন ছাৰ্ভিচত গৈছে ইমান ডাউন টু আৰ্থ মানুহ কেনেকৈ ইমানখিনি কৰিব পাৰে তো সেই বস্তুখিনি ভাবিলে ভাল লাগে চ' সেই ডাঙৰ ডাঙৰ সফল ব্যক্তিসকলৰ লগত যেতিয়া কথা পাতোঁ বাৰ্তালাপ কৰোঁ পডকাষ্ট কৰোঁ তেতিয়া গম পাওঁ তেওঁলোকৰ জীৱনটো কি তেওঁলোকে কি বিচাৰিছে গতিকে চলি থাকিব আৰু মোৰ এটাই আশা মোৰ এটাই বিশ্বাস যে ইয়াত আজি তোমালোক 1000 ষ্টুডেণ্ট আছা বা যিমানেই নাথাকা